সকলোকে যাবলৈ অনুৰোধ কৰা হ'ল। আমাৰ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ বিধায়ক সভাৰ উপলক্ষে আমি আজি মিটিংখন অনুষ্ঠিত কৰিছোঁ। আমাৰ বাবে আজি দুখৰ দিন মানে আমি আজি সকলোৱে একলগ হৈছোঁ। সকলোৱে আমাৰ আজি ভাতৃ বাইদেউ আহিছে, তেওঁৰ অসুবিধাও হৈছে নিশ্চয়, তথাপিও বাইদেউ আহিছে আজি, গতিকে সেয়া আমি সকলোৱে একগোট হৈছোঁ। বাকী আমি আমাৰ দুখৰো দিন, কাৰণ আমি পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যালয়ৰ পৰা আজি বিদায় দিম আনুষ্ঠানিকভাৱে, লগতে আমাৰ বাইদেউকো আমি আনুষ্ঠানিকভাৱে আমাৰ বিদ্যালয়ৰ পৰা আজি বিদায় দিম। গতিকে সেইবাবে আমি সভাখন অনুষ্ঠিত কৰিছোঁ। আজি সভাখনৰ বিশেষ কাৰ্যসূচীসমূহ হৈছে, প্ৰথমে হৈছে সভাপতিৰ আসন গ্ৰহণ, তাৰপিছতে আছে সভাৰ উদ্দেশ্য ব্যাখ্যা, পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ সম্বৰ্ধনা অনুষ্ঠান, বিদায় প্ৰাৰ্থী দুআষাৰ, ইয়াতে আছে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু বাইদেউৰ দুআষাৰ সোমাই আছে, ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু সহ শিক্ষকৰ দুআষাৰ, সাংস্কৃতিক অনুষ্ঠান, সভাপতি দুআষাৰ আৰু সভাভংগ, আৰু একেবাৰে শেষৰ কাৰ্যসূচী হৈছে সম্প্ৰীতি পূজা। ধন্যবাদ। নমস্কাৰ। আজি বিদায় সভাৰ সভাপতি মহোদয়া, মোৰ সহকৰ্মীবৃন্দ আৰু আনন্দ ছাৰ, ছাত্ৰ ছাৰ আৰু অভিভাৱকসকল, এছএমচিৰ সদস্যসকল, মাতৃগোটৰ সদস্যসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মোৰ দুখৰ দিন। চাকৰি কৰিলোঁ। মই প্ৰথমে চাকৰি কৰিছিলোঁ 1984 চনৰ 15 মাৰ্চত মোৰ জন্মগাঁও ওচৰৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়। তাত 6 বছৰ থকাৰ পিছত ইয়ালৈ মই বদলি হৈ আহিলোঁ। ইয়াত 1990 চনৰ 12 জুলাইৰ পৰা তেতিয়াৰ পৰা ইয়াতে শিক্ষাদান কৰিছোঁ। এতিয়া আমি ৰাতিহে পঢ়াই আছোঁ। বহুত ল'ৰা ছোৱালীক পঢ়ালোঁ, বহুত কষ্ট কৰিলোঁ, কিমান পাৰিলোঁ সেইটো লগাটো কষ্ট যথেষ্ট কৰিছিলোঁ। এতিয়া তোমালোকে এতিয়া নতুন নতুন স্কুললৈ যাবা, তাত ভালদৰে পঢ়া শুনা কৰিবা, আমাৰ স্কুলৰ নাম যাতে অটুট ৰাখে তাৰবাবে চেষ্টা কৰিবা। কেতিয়াও পঢ়া শুনা কাম সদায় কৰিবা। কিন্তু তোমালোকে সকলোৱে ভালদৰে পঢ়িবানে? ক'ৰবাত দেখিলে ভালদৰে মাতবোল কৰিবা। আৰু চৰিত্ৰ বহুত ডাঙৰ বস্তু, পঢ়িলেও নহ'ব, চৰিত্ৰটো বজাই ৰাখিব লাগিব। তোমালোকৰ চৰিত্ৰটো বজাই ৰাখিবা। কিছুমান নতুন ল'ৰা ছোৱালীক ক'বা, প্ৰথম শ্ৰেণীৰ পৰা যিখিনি লগ পালা, এতিয়া বেলেগখন স্কুলত আৰু নতুন বন্ধু লগ পাবা, তেওঁলোকৰ লগতো মিলা প্ৰীতিৰে থাকিবা, উৎপাত নকৰিবা। উৎপাত কৰিলে কিন্তু সেইখন বিদ্যালয়ৰ ছাৰ বাইদেৱে সোধে তোমালোকে কোনখন বিদ্যালয়ৰ পৰা আহিছা। তেতিয়া আমাৰ বিদ্যালয়খনৰ নাম ওলাব, ইয়াতে যি উৎপাত কৰিছিলা, কিন্তু তাত ভালদৰে পঢ়া শুনা কৰি ভালদৰে যে মেট্ৰিকলৈকেও ভাল ৰিজাল্ট কৰিব পাৰা, তাকে মই আশা কৰিছোঁ। তোমালোকে মোবাইলত বেছি সময় লোকচান নকৰিবা, খেল-ধেমালি কৰিবা আৰু পঢ়া শুনা কৰিবা, চাফ চিকুণকৈ থাকিবা, ঘৰৰ সকলোৱে কথা শুনিবা, অবাধ্য নহ'বা, মই ইয়াকে ক'লোঁ। আৰু ভৱিষ্যতে তেওঁলোকে কেনেধৰণৰ আগবাঢ়িব, এইবিলাক তেওঁলোকৰ নিজৰ মনৰ ভাৱবিলাক আমাৰ নমস্কাৰ। মাননীয় আজি বিধায়ক বিদায় দিবলগীয়া প্ৰধান শিক্ষয়িত্ৰী মহোদয়া, সন্মানীয়
শদিয়া বিনায়ক সম্পূৰ্ণ দত্ত পতি শ্ৰীযুতা ভুৱনেশ্বৰী হাজৰিকা বাইদেউ প্ৰধান শিক্ষয়িত্ৰী পৰম শৰ্মাৰ বাইদেউ জয় জয়িনী বিদ্যালয়ৰ শিক্ষাৰ্থী কৰ্মনীয় আৰু ছাত্ৰীসকলৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱাভৰা মৰম গ্ৰহণ কৰিব আপুনি 1984 চনৰ 15 মাৰ্চৰ পৰা 29 মাৰ্চ 2025 তাৰিখলৈকে এই দীৰ্ঘ 41 বছৰ কাল একনিষ্ঠ আৰু একাগ্ৰতাৰে মানৱ সম্পদ গঢ়ি তোলাত খনিকৰ হিচাপে যি অৱদান আগবঢ়াই গ'ল সেয়া সকলোৰে বাবে চিৰস্মৰণীয় হৈ ৰ'ব গোটেই কৰ্মজীৱনৰ কালছোৱা এই বিদ্যালয়খনতে অতিবাহিত কৰি হাজাৰজনক জ্ঞানৰ পোহৰেৰে আলোকিত কৰি বিদ্যালয়খনিৰ সুনাম অৰ্জনত যি ভূমিকা পালন কৰি গ'ল সকলোৰে বাবে আদৰ্শ হৈ ৰ'ব বাগিচাৰ মালিৰে যেনেকৈ এখনি ফুলনি অশেষ যতনেৰে নিৰিকি কিনাৰে নালা নামৰ ফুলেৰে সজাই দিলে সেইদৰে আপুনি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী হিচাপে অংশত শিশুসকলক হাতত হাত ধৰি গীত মাতেৰে শৈশৱৰ আদিবাস শিকাই মানুহ বহাৰ যি মহান সেৱা আগবঢ়াই গ'ল সি সকলোৰে বাবে অনুকৰণীয় হৈ ৰ'ব এটা কথা সৰু এটা এক্সাম্পল মই দিব বিচাৰোঁ যদি তোমালোকে চেন্নাই বেংগলৰ কিছুমান কাম কৰিব যাবা কাম কৰিব গ'লে জানিবা যদি তোমালোকে শুদ্ধকৈ ইংৰাজী বাক্য দুটামান পঢ়িব নাজানা তাত তোমাৰ চাইনবৰ্ড এখন আছে বাছ এখন উঠিলে ক'ৰবালৈ যাব লাগিছিলে কোনফালে গ'লা পশ্চিমফালে হয়নে নহয় গতিকে পঢ়াটো বেছিক প্ৰাইমেৰী আমাৰ যিটো শিক্ষা অন্ততঃ মানে তোমালোকে 10-12 পাছ কৰিব লাগিব আমাৰ যিটো প্ৰাথমিক শিক্ষা তোমালোকৰ আনুষ্ঠানিকভাৱে আজি শেষ হৈছে তোমালোকৰ যোৱাকালি ৰিজাল্ট দিয়া হ'ল আৰু আজিৰ পৰা তোমালোকে বিদ্যালয়ত নাহিলেও হ'ব গতিকে এইবোৰ কথা মনত থ'বা আৰু পঢ়া শুনাৰ লগতে মই যেনেকৈ ক'লোঁ যে তোমাৰ এক্সট্ৰা কাৰিকুলাৰ যিবোৰ এক্টিভিটি আছে সেইবোৰ গুৰুত্ব দিবা তাৰ লগতে বাইদেউহঁতে এটা কথা কৈ আহিছে যে তোমালোকে কি হ'বলৈ কৈছে তোমালোকক চৰিত্ৰবান হ'বলৈ কৈছে হয় নাই কাৰণ সৎ চৰিত্ৰৰ মানুহ এজন নপঢ়া হ'লেও মানুহজন হয়তো মানে আমাৰ শৈক্ষিক তেওঁৰ মানে বিশেষ শৈক্ষিক নাথাকিব পাৰে তেওঁ কিন্তু শিক্ষা নাথাকিব পাৰে বেছি শিক্ষা কিন্তু তেওঁ যদি এজন ভাল চৰিত্ৰৰ মানুহ হয় ৰাইজে কয় সমাজে কয় আমাৰ চকু আছে আমাৰ মগজু আছে প্ৰত্যেকৰে আমাৰ নিজৰ বিবেক বুদ্ধি আছে আমি ব্যৱস্থা কৰি দেখোঁ যে তেওঁ 10 জনৰ ভিতৰত এজন ভাল কাম কৰি আছে কিন্তু বহুত হাইলি কোৱালিফাইড মানুহ MA পাছ কৰি আৰু বহুত ধৰণৰ চাৰ্টিফিকেট নিজৰ লগত ৰাখিও কিন্তু সৎ হ'ব নোৱাৰে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ সুস্বাস্থ্য আৰু সুনাগৰিক হ'বা এই বুলি মই তোমালোকক আশা ৰাখিছোঁ আৰু এতিয়া আমাৰ মুখ্য যিটো উদ্দেশ্য মুখ্য যিটো আমাৰ পৰিচৰ্যা প্ৰধান শিক্ষয়িত্ৰী বাইদেউ যিটো আমাৰ সভাৰ কাৰণে আমি আজি বহুত দিনৰ পৰা পৰিকল্পনা কৰি আছোঁ মাজে মাজে সকলোৰে লগত কথা পাতোঁ কিন্তু পাতোঁ হ'ব বুলি ভাবোঁ কিন্তু যেতিয়া দিনটো আহে তেতিয়া সকলোৱে ক'বৰ দৰে মোৰো মানে ভাষা নোহোৱাই হৈছে প্ৰথম
প্ৰথম যেতিয়া মই এইখন বিদ্যালয়লৈ ট্ৰান্সফাৰ হৈ আহিছিলোঁ 2016 চনত তেতিয়া আমাৰ ৰাজীৱ ছাৰ আছিলে, আমাৰ বাইদেউ আছিলে, জোনালী দেউৰী বাইদেউ আছিলে আৰু বনস্মিতা বাইদেউ আৰু মই লগতে ট্ৰান্সফাৰ হৈ আহিছিলোঁ। শফিকুল ছাৰ আমাৰ তেতিয়া হেড আছিলে। আমি খুব কম আছিলোঁ শিক্ষক। আমি দুগৰাকী অহাৰ আগতে বাইদেউহঁতৰ আৰু অসুবিধা হৈছিলে, তিনিজনে। তাতে আমাৰ ৰাজীৱ ছাৰৰ এক্সিডেণ্ট হৈ প্ৰব্লেম হৈ আছিলে। তিনিজনে 5টা শ্ৰেণীৰ কক্ষ চলাবৰ কাৰণে যথেষ্ট অসুবিধা নাছিলে। আমি যেতিয়া আহিলোঁ তেতিয়া তেওঁলোকে আমাক খুব ভাল পালোঁ। তাৰপিছত তেতিয়ালৈকেতো বাৰু আমাৰ শিক্ষা ব্যৱস্থাবোৰো চেঞ্জ হৈছে, অনলাইন বহুত কাম আহিছে, কিবা কিবি আহিছে তেনেদৰে। প্ৰথম অহাৰ পৰা আমি মই নিজৰ ভাবোঁ আৰু মই নিজৰ ভাৱ প্ৰকাশ কৰিব যিহেতু বিচাৰিছোঁ আমি পঢ়ি থাকোঁতে যেনেকৈ BA পাছ কৰিলোঁ, কিবা পৰীক্ষা দিলোঁ, পাছ কৰিলোঁ, চাকৰি পালোঁ। আমাৰ একদম সামান্য সামাজিক জ্ঞান আৰু যিটো আমাৰ মই বিশেষকৈ এইটো কথা বাইদেউসকলক ক'ব বিচাৰোঁ যে তেখেতে যিটো আমাৰ সামাজিক জ্ঞান থাকিব লাগে মোৰ ক্ষেত্ৰত একেবাৰে নাই বুলি মই ভাবোঁ। বাইদেউহঁত যি আছিলে সেইখিনিৰে বাইদেউহঁতে ইমান দিন সহ্য কৰিলে বুলি ভাবোঁ আৰু তেওঁলোকে বহুতো তেওঁ যিহেতু ইমান বছৰ চাকৰি কৰিলে আৰু তেওঁ নিজে 90 চনত ইয়ালৈ আহিছোঁ বুলি কৈছে। 90 চনৰ মোৰ জুন মাহত জন্ম, গতিকে জন্মৰ পৰা এতিয়ালৈকে তেওঁ এখন বিদ্যালয়তে চাকৰি কৰি আছে। তেওঁ যথেষ্ট অভিজ্ঞতাৰে পুষ্ট। এতিয়া মই প্ৰথমে আমাৰ দৰদেশা কৰ্মচাৰী মাতিছোঁ, মোৰ ফালৰ পৰা এখন তেওঁক গামোচা পিন্ধাম। চাকৰি কৰিলোঁ, বহুত ল'ৰা ছোৱালীক শিক্ষাদান দিলোঁ, তেওঁলোকে কিমান শিকিব পাৰে নাজানিছিলোঁ, কিন্তু কষ্ট কৰিছিলোঁ আৰু প্ৰধান শিক্ষকৰ দায়িত্ব অলপ ভাত ৰান্ধিয়াত অকণমান কম হৈছিলে, কিন্তু তাৰ আগৰ ছোৱালীবিলাকক কষ্ট কৰিছিলোঁ। আপুনি পঢ়োৱা, আপুনি শিকোৱা অংকবোৰ মনত আছে, আপুনি পঢ়োৱা কথাখিনি মনত আছে বুলি প্ৰাক্তন ছাত্ৰ ছাত্ৰীবোৰ ৰাস্তাত লগ পাই হয়। আৰু এতিয়া আমাৰ সকলো দায়িত্ব দৰিদ্ৰ ঠাই ল'ব লাগিব, দৰিদ্ৰ ঠাই সকলোৱে সহায় কৰিব লাগিব, পৰিষ্কাৰ সমিতি মাতৃগোট সকলোৱে সহায় কৰিব লাগিব আৰু স্কুলত সকলোৱে সহায় কৰিব। তেতিয়াহে এখন স্কুল অকল এজনৰ ওপৰত নিৰ্ভৰ নহ'ব, তাৰ ওপৰতে তেওঁ নাই কৰা মই তেওঁ নকৰোৱে ভালকৈ ৰাখিব। সকলোৱে মিলিজুলি কৰিলে নিশ্চয় আমাৰ আগতকৈ বহুত ভাল হ'ব। আগতকৈ ভাল হোৱাটোৱে মই আশা কৰিছোঁ। আৰু মই কিবা চাকৰি কামৰ ক্ষেত্ৰত কেতিয়াবা অফিচৰ খুব সোনকালে বিচৰা কামৰ ক্ষেত্ৰত যদি কোনোবা মোৰ বৃন্দক কিবা কৈছিলোঁ টানকৈ কোৱাটো মনত নাই পৰা, কিন্তু তথাপিতো যদি টানকৈ বুলি ভাবিছিলা সকলো আজিৰ দিনত পাহৰি দিয়ে। আৰু স্কুলখন ইয়াতকৈ ভাল হ'ব বুলি মই আশা কৰিছোঁ।
দয়ালু